মোটামুটি 10 লাখ টকা মান পাম আৰু সবে ফুৰ্তি চুৰ্তি কৰিম আৰু ফেমিলি লৈ বাহিৰ লৈ যাম দাৰ্জিলিং ঘূৰিবলৈ তেনেকৈ এটা পৰিকল্পনা আছিলে। পইচা উঠাইছোঁ পাইছোঁ পটককৈ মানে ৱালেটটো বন্ধ হৈ গ'ল। মই লগাইছিলোঁ 6,000। কিমান আছে ৱালেটত? ৱালেটত মোৰ 29,000 আছে উঠা উঠি কৰিলোঁ। জইন কৰাৰ পিছত মানে ভালেই পইচা পাই আছোঁ, মোটামুটি সপ্তাহে পইচা উঠাইছোঁ পাইছোঁ পটককৈ মানে ৱালেটটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত KYC বিচাৰিছে আৰু লগত 6,000 টকা বিচাৰিছে। মই এতিয়া কেনেকৈ KYC দিম আৰু টকাটোনো কেনেকৈ দি দিম? তাৰপিছত কিবা যদি পইচাটো কিবা কাৰণত যদি হেক হৈ যায়, মোৰ সব বেংক একাউণ্ট যদি ক্ল'জ হৈ যায় তেতিয়া মই কি কৰিম? এইকাৰণে মই দিয়া নাই, এইটো বহুত চিন্তাত আছোঁ। মানে আপোনাৰ ৱালেটত কিমান টকা জমা আছে? 2,88,000 কিমান টকাত আৰু আপুনি ইনভেষ্ট কিমান টকাত কৰিছিলে? 30,000। এতিয়া কি কৰিব? এই 6,000 টকা কি আছে? নাই এইটো 6,000 টকা দিব নোৱাৰি। বহুত মানুহক সুধিছোঁ, নাই এইটো ভুলতো নকৰিব বুলি। কিয় নুলিয়ালে আপুনি? মই ভাবিছোঁ দুৰ্গা পূজাত ওলাম, মোটামুটি 10 লাখ টকা মান পাম আৰু সবে ফুৰ্তি চুৰ্তি কৰিম আৰু ফেমিলি লৈ বাহিৰ লৈ যাম দাৰ্জিলিং ঘূৰিবলৈ তেনেকৈ এটা পৰিকল্পনা আছিলে। কিন্তু সেইটোতো উল্টা হৈ গ'ল খেলটো। মোৰ এই ৱালেটৰ পইচাটো এইটো উঠাব নোৱাৰোঁ এতিয়া, যিটো আছে এতিয়া বেছিটো আৰু নহ'বই চাগে। কি জানো কিমান হ'লে উঠাম বুলি ভাবিছিলে? মই 10 লাখ উঠাম বুলি ভাবিছিলোঁ। এইটো আৰু চাওঁ কি কৰা যায়। বহুত মানুহ জইন কৰিছে, সিহঁতৰ আলোচনা কৰি কি কৰা যায় নকৰা যায়। ঠিক আছে। আছে মই কিছুমানৰ পৰা জানিব পাইছোঁ যে আমাৰ ইউজাৰ কিছুমানক YBI যিসকলে ID খুলি পেলাই কৰি আছিলে ট্ৰেডিং, সেই কিছুমান ইউজাৰক মানে কিছুমান ব্যক্তিয়ে মানে ধমক দি আছে, ধমক দিয়া নিচিনা দি আছে যে আপোনালোকে এইটো KYC কৰিব লাগিব অনিবাৰ্য। যদি KYCটো নকৰে তেতিয়াহ'লে আপোনালোকৰ এইটো একাউণ্ট চুইচ হ'ব আৰু আপোনালোকৰ হয়তো কেছ টেছ হ'ব বুলি কৈছে, নহয় জানো? তেনেকুৱা ধৰণৰ এটা ভাবুকি ধৰণৰ মানে এই ট্ৰেডিং YBI তৰফৰ পৰা মানে দি আছে, আমাক জোৰ-জবস্তি মানে বাধ্য কৰাই আছে যে মানে KYC কৰিব লাগে, নহ'লে তহঁতৰ একাউণ্ট চেক হ'ব, তহঁতৰ একাউণ্টছখিনি চুইচ হ'ব, কিবা মানে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে। গতিকে এইখিনি যাতে আমাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বস্তুটো অলপ গুৰুত্ব দিব। এই ক্ষেত্ৰত কিমান লগাইছিলে আপুনি? মই লগাইছিলোঁ 6,000। কিমান আছে ৱালেটত? ৱালেটত মোৰ 29,000 আছে উঠা উঠি কৰি। এতিয়া 6,000 দিব নাই? 6,000টো মইতো নিদিওঁ, মোৰ KYC কৰাত মই এইটো নকৰোঁ আৰু। আমি যেতিয়া আমাৰ এপ্লাইনৰ পৰা আমি গম পাম যে অনিৰাম বসুমতাৰী বোলা মানুহজনক তেওঁ গহপুৰৰ ঘৰ, তেওঁ অলপ সময়তেই যিটো আপোনাৰ YBI যি এপছটো বা যি ট্ৰেডিং এপছটো তেওঁ গোটেই অসমত তেওঁলোকে এইটো বস্তু বিজনেছ কৰিছিলে, বেপাৰ কৰিছিলে। গতিকে আমাৰ এপ্লাইনৰ পৰা আমি গম পাইছিলোঁ তেখেতে মেইন হয় বুলি। এতিয়া বৰ্তমান তেখেতক যোৱাকালি আমাৰ যুৱক যিখিনি আছিলে বিশ্বনাথ চাৰিআলি বা মোনাবাৰীৰ যিখিনি যুৱক আছিলে, কেইজনমান যুৱকে গৈ তেওঁক বিচাৰিব চেষ্টা কৰিছে, ফোনৰ যোগেদি যোগাযোগ কৰিবলৈ ব্যৱস্থা কৰিছে, কিন্তু যোগাযোগ নহয়। তেওঁ ঘৰতে গৈ ঘূৰি আহিছে, তেওঁ পলায়িত অৱস্থা আছে বৰ্তমান। গতিকে তেখেতক আমি আহি পুনৰবাৰ তেওঁ এই বস্তুটোৰ ওপৰত গুৰুত্ব দি পেলাই যিমান অসমৰ যিমান মানুহ এই ট্ৰেডিঙৰ পিছত যিমান টকা হেৰি কৰি আছে, সেই টকাখিনি যাতে তেওঁ আহি পেলাই ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, তাক আমি অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ এই YBI যিটো এপছটো, এই YBI এপছটো সকলোৱে কৰি আছে, অসমত নিবনুৱা যিমান যুৱক যুৱতী আছে, মানুহ আছে, যিমান সকলোৱে কৰি আছে। গতিকে এই YBI এপছৰ পৰা কিছুদিনৰ আগত 2-1 টকা যি মানে ইনকাম কৰি আছিলে মানুহখিনি, সেইখিনি চাইও আমিও কৰি আছিলোঁ। ইয়াত যিমান থকা মানুহখিনি আছে আমিও সকলোৱে YBI কৰি আছিলোঁ। গতিকে এনেকুৱা এটা ফ্ৰড কৰিব বুলি আমিও ভবা নাছিলোঁ। তো এই YBI এপছত যিমানখিনি টকা আছে, ৱালেটত যি টকা আছে, সেই গোটেইখিনি টকা ফ্ৰড কৰি আজি পলায়িত অৱস্থা YBI এপছে। গতিকে আমি চৰকাৰক, আমাৰ অসম চৰকাৰক হওক, ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যে পুনৰবাৰ বা দ্বিতীয়বাৰ যদি তেনেধৰণৰ এপছ আহে, গতিকে এই এপছৰ বা এই ট্ৰেডিং এপছৰ বা অনলাইন যি বিজনেছ আহে, ইয়াৰ ওপৰতে তেখেতসকলে এটা চকু দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিহেতু আমি এইবিলাক বস্তু আমি পটককৈ ধৰিব নোৱাৰোঁ, গতিকে তেওঁলোকে এটা চৰকাৰৰ যোগেদি টেকনিকেলি যি ছিষ্টেম আছে, তেওঁলোকে এই টেকনিকেলি ছিষ্টেমৰ যোগেদি তেওঁলোকে ধৰিব পাৰিব। গতিকে তেতিয়াই যাতে প্ৰথমে যেতিয়া আহে তেতিয়াই যাতে এই বস্তুটোৰ ওপৰত চকু দি বস্তুটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ অসমত যি নিবনুৱা মানুহখিনি আছে, যি কষ্ট কৰি যি ধন এটা তেওঁলোকে উপাৰ্জন কৰে, সেই ধনটো আজি এই ভুৱা কিছুমান এপছৰ দ্বাৰা বা ভুৱা যিখিনি আমাৰ যি বিজনেছ, তাতে তেওঁলোকে ইনভেষ্ট কৰি দিয়ে। আৰু ইনভেষ্ট কৰে এইটো কাৰণে, ধৰক আমাৰ তেনেকুৱা ইনকাম নাই, তেনেকৈ ইনকাম চ'ৰ্চ নাই বা তেনেকুৱা নিবনুৱা
সংস্থাপন নাই নিবনুৱাসকলৰ। তাৰ কাৰণে আজি হয়তো এইবিলাক বস্তু আমি আঁকোৱালি ল'বলৈ বাধ্য হওঁ। গতিকে চৰকাৰক আমি আহ্বান জনাওঁ, অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, আমাৰ অসমত বা ভাৰততে হওক, বিশেষকৈ অসমতে আমি অসম চৰকাৰক আমি আহ্বান জনাওঁ যাতে অসমতে ডাঙৰ ডাঙৰ এটা ইণ্ডাষ্ট্ৰী গঢ়ি তোলাৰ ব্যৱস্থা কৰক, নিবনুৱা সমস্যা সমাধান কৰিবৰ ব্যৱস্থা কৰক। তেওঁলোকে নিবনুৱাক তেওঁলোকে তেনেধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰিব, সেইসকলৰ ওপৰত এটা গুৰুত্ব দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক পুনৰবাৰ আমি কাটৰ আহ্বান জনাইছোঁ।